নমস্কাৰ। আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে অচিৰেই মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰোৱা হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই হিমন্তক দিছে ইতিমধ্যে পদত্যাগৰ নিৰ্দেশ। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক পাতিব পাৰে পুনৰবাৰ মুখ্যমন্ত্ৰী। গাড়ী ৰক্ষাৰ বাবে সঘনাই এতিয়া দিল্লীলৈ অহা যোৱা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তাঁতবাতি কৰিও এতিয়া সাক্ষাৎ পোৱা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। চৰ্ত সাপেক্ষে মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ এতিয়া ত্যাগ কৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা। সৰ্বানন্দ সোণোৱাল, দিলীপ শইকীয়াৰ বিপৰীতে পবিত্ৰ মাৰ্ঘেৰিটাক এতিয়া মুখ্যমন্ত্ৰী পতাৰ দাবী উত্থাপন হৈছে। আৰু যিকোনো মুহূৰ্তত অসমৰ ৰাজনীতিত ঘটিব পাৰে বৃহৎ পৰিৱৰ্তন। অতি শীঘ্ৰেই মুখ্যমন্ত্ৰীৰ দায়িত্বৰ পৰা আঁতৰোৱা হ'ব পাৰে হিমন্ত বিশ্ব শৰ্মাক। ইতিমধ্যে দিল্লীৰ কেন্দ্ৰীয় নেতৃত্বই ইয়াৰ কুচকাৱাজ আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে। লগতে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ দাবীৰে টোপনি হৰুকোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সংকেত লাভ কৰি এতিয়া সঘনাই দিল্লীলৈ তাঁতবাতি কৰিবলৈ আৰম্ভ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সাক্ষাৎ বিচাৰি দিল্লীলৈ সঘনাই অহা যোৱা কৰিছে এতিয়া মুখ্যমন্ত্ৰী শৰ্মাই। ইতিমধ্যে যোৱা দেওবাৰে গৃহমন্ত্ৰী অমিত শ্বাহক দিল্লীত গৈ সাক্ষাৎ কৰিছিল যদিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সাক্ষাৎ লাভ নকৰিলে হিমন্ত বিশ্ব শৰ্মাই। জানিব পৰা মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এতিয়া সাক্ষাৎ দিব খোজা নাই হিমন্ত বিশ্ব শৰ্মাক। যিহেতু এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ব্যস্ত হৈ পৰিছে বিহাৰৰ নিৰ্বাচনী প্ৰচাৰ কৰাত। এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰী শৰ্মাক সাক্ষাৎ দিবনে নিদিয়ে সেয়া লক্ষণীয় হৈ পৰিব পৰৱৰ্তী সময়ত। পৰৱৰ্তী খবৰটো হৈছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইয়ে আৰু কিছু সময়ৰ পিছতে যোগদান কৰিব লুৰিণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদত। ৰাজেন গোহাঁইৰ উপস্থিতিয়ে এতিয়া এজেপি দলক আৰু অধিক শক্তিশালী কৰি তুলিব বুলি এতিয়া মন্তব্য কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি তথা লুৰিণজ্যোতি গগৈয়ে। যিহেতু আৰু কিছু সময়ৰ পিছতে দিছপুৰৰ লোক নিৰ্মাণ বিভাগ ভৱনত হ'বলৈ গৈ আছে এজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী। জানিব পৰা মতে সভাপতি লুৰিণজ্যোতি গগৈৰ উপস্থিতিতেই এজেপি দলত যোগদান কৰিব ৰাজেন গোহাঁইয়ে। আৰু লুৰিণজ্যোতি গগৈয়ে এতিয়া ৰাজেন গোহাঁইৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। লুৰিণজ্যোতি গগৈয়ে এই সন্দৰ্ভত কয় যে ৰাজেন গোহাঁইক এজেপি দললৈ আদৰণি জনাইছোঁ। জাতীয় সমস্যা সমাধানৰ একমাত্ৰ বিকল্প হৈছে আঞ্চলিকতাবাদ। লগতে ৰাজেন গোহাঁইৰ যোগদানে আৰু অধিক শক্তিশালী কৰি তুলিব অসম জাতীয় পৰিষদক। লগতে ৰাজেন গোহাঁইৰ যোগদান মাথো আৰম্ভণিহে বুলি এতিয়া মন্তব্য কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি তথা লুৰিণজ্যোতি গগৈয়ে। পৰৱৰ্তী খবৰটো হৈছে এইবাৰ ঘণ্টাত প্ৰায় 195 কিলোমিটাৰ বেগেৰে ধ্বংসলীলা চলালে ভয়াৱহ কাল ঘূৰ্ণী কালমেঘীয়ে। যোৱা নিশা হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰিছে কাল ঘূৰ্ণী কালমেঘীৰ তাণ্ডৱত। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাবলৈ চেষ্টা কৰিম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, ঘণ্টাত প্ৰায় 195 কিলোমিটাৰ বেগেৰে ধ্বংসলীলা চলাইছে এইবাৰ কাল ঘূৰ্ণী তথা কালমেঘীয়ে। আৰু এই কাল ঘূৰ্ণীৰ ফলত গৃহহাৰা হৈ পৰিছে হাজাৰ হাজাৰ পৰিয়াল। জানিব পৰা মতে যোৱা নিশা ফিলিপাইনছত প্ৰকৃতিয়ে চলাইছে তাণ্ডৱ লীলা। কালমেঘীৰ বেগ আছিল প্ৰতি ঘণ্টাত 195 কিলোমিটাৰ। আৰু সেই কাল ঘূৰ্ণীৰ ফলত ধ্বংসস্তূপত পৰিণত হৈছে হাজাৰ হাজাৰ ঘৰ। কেৱল ইমানেই নহয়, শ শ লোক এতিয়া আবদ্ধ হৈ পৰিছে পানীৰ মাজত। আৰু এই ঘটনাটোৰ পিছতে এতিয়া নিৰাপদ স্থানলৈ গমন কৰিছে হাজাৰ হাজাৰ লোকে। চৌদিশে এতিয়া ফিলিপাইনছত দেখিবলৈ পোৱা গৈছে পানী আৰু পানী। পৰৱৰ্তী খবৰটো হৈছে অসমত এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গুৰুত্বহীন হৈ পৰিছে। কেৱল ইমানেই নহয়, খোদ বিজেপিৰ মানুহে এতিয়া হিমন্ত বিশ্ব শৰ্মাক বেয়া পোৱা হৈছে। চৰকাৰ আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এইবাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰাজ্যসভাৰ সাংসদ তথা সুস্মিতা দেৱে। আৰু এই সন্দৰ্ভত সুস্মিতা দেৱে কি মন্তব্য কৰিছে সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, অসমত এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা কমিছে। মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে তেওঁৰ বাবেই আন্দোলন হৈ আছে বুলি। বিজেপিৰ মানুহেই এতিয়া হিমন্ত বিশ্ব শৰ্মাক একেবাৰে বেয়া পোৱা হৈছে। অসমত এতিয়া হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ এক প্ৰকাৰ বোজা হৈ পৰিছে। এনেদৰে এতিয়া ৰাজ্যৰ বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হৈ পৰিছে সাংসদ তথা সুস্মিতা দেৱ। সুস্মিতা দেৱে ইয়াৰ উপৰিও মন্তব্য কৰি কয় যে বিজেপিয়ে বিচাৰিলে অসমতো সলনি কৰিব পাৰে মুখ্যমন্ত্ৰীক। যিহেতু ইতিমধ্যে ত্ৰিপুৰা আৰু উত্তৰাখণ্ডত মুখ্যমন্ত্ৰীক সলনি কৰিছে বিজেপিৰ নেতৃত্বই, তেন্তে অসমৰ মুখ্যমন্ত্ৰীকো যিকোনো সময়তে সলনি কৰিব পাৰে অসমৰ জনতাই। ইয়াৰ উপৰিও জুবিন গাৰ্গৰ মৃত্যুক লৈও কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে টিএমচিৰ নেত্ৰীগৰাকীয়ে। টিএমচিৰ নেত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয় যে কোনো গোচৰত কেৱল চাৰ্জশ্বিট দিলেই নহ'ব,
প্ৰমাণো থাকিব লাগিব। এই মন্তব্য সুস্মিতা দেৱৰ। সুস্মিতা দেৱে ইয়াৰ উপৰিও কয় যে প্ৰমাণ নোহোৱাকৈ কেৱল চাৰ্জশ্বীট দাখিল কৰিলেই একো লাভ নহ'ব। শ্ৰীভূমিৰ ভিন্ন সমস্যাক লৈ যিহেতু সোমবাৰে ধৰ্মঘটত বহিছিল TMCৰ নেত্ৰীগৰাকী আৰু সেই প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ ৰাজ্যসভাৰ সাংসদ তথা সুস্মিতা দেৱে এনেদৰে এতিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱাকালিৰ দিনটোত কৈছিলে যে ছিংগাপুৰত জুবিন গাৰ্গৰ লগত কোনো ধৰণৰ দুৰ্ঘটনা হোৱা নাছিল। ৰহস্যজনকভাৱে জুবিন গাৰ্গক ছিংগাপুৰতেই হত্যা কৰা হৈছিল। হিমন্ত বিশ্ব শৰ্মাই এনেদৰে এতিয়া স্পষ্টভাৱে মন্তব্য কৰা পৰিলক্ষিত হৈছে। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ যিখন চাৰ্জশ্বীট, সেই চাৰ্জশ্বীটখন আহি থকা ডিচেম্বৰ মাহৰ 8 তাৰিখে দাখিল কৰা হ'ব। পুনৰ জনাইছোঁ, জুবিন গাৰ্গক হত্যা কৰা হৈছিল ছিংগাপুৰত। এয়া মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। জুবিন গাৰ্গৰ লগত কোনো ধৰণৰ দুৰ্ঘটনা হোৱা নাছিল। এয়া এক পৰিকল্পিত হত্যাকাণ্ড আৰু এই ক্ষেত্ৰত অতি সোনকালেই চাৰ্জশ্বীট দিব লাগে। আহি থকা 8 ডিচেম্বৰৰ পূৰ্বে চাৰ্জশ্বীট দিয়া হ'ব। এনেদৰে এতিয়া কিছু সময়ৰ পূৰ্বে বৃহৎ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এতিয়া প্ৰশ্ন হয়, কোনে কেনেকৈ জুবিন গাৰ্গৰ বিৰুদ্ধে কৰিছিল ভয়ংকৰ পৰিকল্পনা? জুবিনৰ লগত সংঘটিত হোৱা ভয়ংকৰ ঘটনাটোৰ মূল মাষ্টাৰ মাইণ্ড আচলতে কোন হয়? এই প্ৰশ্নটোৰ উত্তৰ আৰু কিছুদিনৰ পিছতে ৰাজহুৱা কৰা হ'ব। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, কোনে কেনেকৈ জুবিন গাৰ্গৰ বিৰুদ্ধে কৰিছিল ভয়ংকৰ পৰিকল্পনা, লগতে এই ঘটনাটোৰ মূল মাষ্টাৰ মাইণ্ড আচলতে কোন হয়, এই সকলোবোৰ গম পাব এইবাৰ সমগ্ৰ অসমবাসীয়ে। এটা ডাঙৰ খবৰ জনাই আছোঁ এই মুহূৰ্তত, আৰু মাজত মাত্ৰ কেইটামান দিন বাকী। যিহেতু ডিচেম্বৰ মাহৰ 8 তাৰিখেই হৈছে ডেডলাইন আৰু ডিচেম্বৰ মাহৰ মাজভাগত দাখিল কৰিবলগীয়া চাৰ্জশ্বীটখনত প্ৰকাশ পাব জুবিনক কোনে কোনে হত্যা কৰা হৈছিল সেই লোকসকলৰ নাম। যিহেতু অসমবাসীয়ে প্ৰতি মুহূৰ্ততে জানিব বিচাৰি আছে যে জুবিনক কোনে হত্যা কৰিছিল, এইখিনিতে আপোনালোকক জনাওঁ যে জুবিন গাৰ্গৰ জীৱনৰ শেষৰ মুহূৰ্তখিনি বন্দী কৰিছিল অমৃত প্ৰভাই নিজৰ মোবাইলৰ কেমেৰাত। টুকুৰা টুকুৰকৈ অহা ভিডিঅ'বোৰে জোকাৰি গৈছিল সমগ্ৰ অসমবাসীৰ হৃদয়। মৃত্যুৰ আগনিশা জুবিন গাৰ্গক দেখা পোৱা গৈছিল ছিংগাপুৰৰ এখন বিশেষ ৰেষ্টুৰাঁত আৰু যথেষ্ট পৰিমাণে আনন্দিত হৈ আছিল হাৰ্টথ্ৰব জুবিন গাৰ্গ। আৰু সেই ৰেষ্টুৰাঁখনত গীতো পৰিৱেশন কৰিছিল জুবিন গাৰ্গে। কাষতে বহি অমৃত প্ৰভাই কৰি আছিলে ভিডিঅ'। যিহেতু ইতিমধ্যে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, অমৃত প্ৰভা মহন্ত আৰু 2 PSO এতিয়া জেলাত বন্দী হৈ আছে। আৰু এই ভয়ংকৰ ঘটনাটোৰ মূল অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থৰ বিৰুদ্ধে হত্যাৰ গোচৰ 103 ৰুজু হৈ আছে। ইতিমধ্যে ন্যায়িক প্ৰক্ৰিয়া লেহেমীয়া হোৱাৰো অভিযোগ তুলিছে সমগ্ৰ অসমবাসীয়ে। আৰু তাৰ মাজতে এতিয়া সমগ্ৰ অসমবাসীক সকাহ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয় যে এইবাৰ ন্যায় পাব হাৰ্টথ্ৰবে, ওলাই পৰিব আচল কাহিনী, শাস্তি হ'ব মূল মাষ্টাৰ মাইণ্ডৰ। এনেদৰে এতিয়া কিছু সময়ৰ পূৰ্বে বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। যোৱা নিশা দুখনকৈ ৰেলৰ মাজত সৃষ্টি হৈছিল এক ভয়ংকৰ দুৰ্ঘটনা। বৰ্তমান সময়লৈকে 6জনকৈ যাত্ৰীৰ লগত সংঘটিত হৈছে কৰুণ ঘটনা। আৰু এই ঘটনাটো ক'ত, কেতিয়া, কেনেকৈ সংঘটিত হৈছে সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, ভয়ংকৰ ৰেল দুৰ্ঘটনাই জোকাৰি গৈছে এইবাৰ সমগ্ৰ দেশ। যাত্ৰীবাহী ৰেল আৰু মালবাহী ৰেলৰ মাজত সৃষ্টি হৈছে মুখামুখি সংঘৰ্ষ। বৰ্তমান সময়লৈকে 6জনকৈ যাত্ৰী ইতিমধ্যে মৃত্যু হোৱাৰ খবৰ ZD নিউজৰ হাতত আহি পৰিছে। লগতে 12জনতকৈও অধিক লোক ইতিমধ্যে আহত হৈ পৰিছে এই দুৰ্ঘটনাত। ৰেল বিভাগে ইতিমধ্যে মুকলি কৰিছে এটা বিশেষ হেল্পলাইন নম্বৰ। উদ্ধাৰকাৰীৰ দল ঘটনাস্থলীত উপস্থিত হৈ ইতিমধ্যে চলাই আছে উদ্ধাৰ অভিযান। আৰু এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে ছত্তীশগড়ৰ বিলাসপুৰত। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।